ও টকাই নাতে প্ৰভু 100 টকা দিয়া 100 টকাৰ নাতে প্ৰভু 1000 টকা দিয়া 1000 টকাই নাতে প্ৰভু লাখ কোটি দিয়া আনক দুখী কৰি হলেও আমাক সুখী কৰা জয় গুরু শঙ্কৰ হে প্রাণ বন্ধু কৃষ্ণ কৃপার ঠাকুর হরি কৃপা দৃষ্টি চাহিও ক মুক সহজবা সনাৰূপে শৰণ দি উকনাথ মোৰ অহংকাৰ দূৰ হওক মোৰ অহংকাৰ দূৰ হওক জয় জয়তে আমি আপোনাক মহামহন্তৰ দুখানি অভয় চৰণত আমাৰ শিৰ নত কৰি ভক্তি ভৰা শ্ৰদ্ধা আৰু আন্তৰিক সেৱা নিবেদন কৰিছোঁ আপোনাক চৰণত সেৱা জনাই আজিৰ পাঠৰ বিষয়বস্তুলৈ আগবাঢ়িছোঁ এই মহাভাগৱত 12টা স্কন্ধ 335টা অধ্যায় 5,96,000 শব্দ 18,000 শ্লোক 10টা লক্ষণ তাৰ ভিতৰত আজি আপোনালোকৰ লগত হোৱা আলোচনা মৰ্মে একাদশ স্কন্ধৰ অন্যতম এটি বিষয় নিমি নৱসিদ্ধ সংবাদ এই বিষয়টো কিছু সময় পাঠ আৰু আলোচনাৰ কাৰণে আগবঢ়া হৈছে আৰু ইতিমধ্যে পদে আমাক কৈ গ'ল ভাৱজনাই সুন্দৰকৈ পাঠ কৰিছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা পালে প্ৰজাপতি হৰিহৰ ইয়াৰ দ্বাৰা আমি কি বুজিলোঁ কোনোবাই কাৰবাৰ আজ্ঞা পালন কৰে এটা কোনে কাৰ আজ্ঞা পালন কৰে বুলি ক'লে সৃষ্টিকৰ্তা ব্ৰহ্মা পালনকৰ্তা বিষ্ণু সংহাৰকৰ্তা শিৱ এই তিনিওজন দেৱতাই পৰম পুৰুষ ভগৱন্তৰ কৃষ্ণৰ আজ্ঞা আখৰে আখৰে পালন কৰে এটা ব্ৰহ্মাই পালন কৰে বিষ্ণুৱে পালন কৰে শিৱই পালন কৰে সেই কথাটোকে আকৌ ভাগৱতত কিয় লিখি দিলে এই কাৰণেই লিখি দিলে যে আপুনি আমিও ভগৱন্তৰ আজ্ঞা আখৰে আখৰে পালন কৰিব লাগে এতিয়া আপোনাৰ প্ৰশ্ন আহিব যে ভগৱন্তই তেওঁলোকক লগ পাইছিল কাৰণে যেনেকৈ কৈছিল তেনেকৈ পালন কৰিছিল আমিতো লগ পোৱা নাই কিন্তু ভগৱন্তই আমাক সদায় লগ দি আছে কিহৰ মাধ্যমেৰে শব্দময় মূৰ্তিৰ মাধ্যমেৰে আক্ষৰিক বিশ্লেষণৰ দ্বাৰা এই সংসাৰত আপুনি আমি কেনেকৈ চলিব লাগিব তেওঁ আমাক কৈ আছে আমি শুনি কৃষ্ণৰ আজ্ঞা পালন কৰিব লাগে সেইকাৰণে মহাপুৰুষে প্ৰথমে জয় ঘোষণা কৰিছে জয় কাৰ ঘোষণা কৰিব পাৰি যাক সকলোতকৈ বেছিকৈ সৰ্বশ্ৰেষ্ঠ পৰ্যায়ত ভাল পোৱা যায় সেইজনৰ জয় ঘোষণা কৰিব পাৰি এতিয়া আপুনি আমি সকলোতকৈ সৰ্বশ্ৰেষ্ঠভাৱে ভাল কাক পাওঁ পৰম পুৰুষ ভগৱন্তক সেইকাৰণে সেই ভাল পোৱাৰ গভীৰতাৰ মাজত সোমাই তেওঁৰ জয় জয়কাৰ ঘোষণা কৰিছে আৰু আমাক গুৰুজনাই জানিবলৈ দিছে যে ভগৱন্ত কৃষ্ণৰ আজ্ঞা আপুনি আমি আখৰে আখৰে পালন কৰিব লাগে এটা কৰিলে কি হ'ব নকৰিলে কি হ'ব চাওক এজন ৰোগীয়ে ডাক্তৰৰ কথা যদি নুশুনে কি হ'ব
তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিব। ছাত্ৰ ছাত্ৰীয়ে যদি শিক্ষকৰ কথা নুশুনে ছাত্ৰ ছাত্ৰীৰ জ্ঞানৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিব। সন্তানে যদি মাক দেউতাকৰ কথা নুশুনে সেই সন্তান ধ্বংস হ'ব। আৰু স্বামীয়ে ভাৰ্যাই যদি স্বামীৰ কথা নুশুনে সেই ভাৰ্যা অধোগতি যাব। যেনেকৈ ৰোগী ভাল হৈ থাকিবলৈ ডাক্তৰৰ কথা শুনিব লাগিব, ছাত্ৰ ভাল হৈ থাকিবলৈ শিক্ষকৰ কথা শুনিব লাগিব, সন্তান ভাল হ'বলৈ মাক দেউতাকৰ কথা শুনিব লাগিব, ভাৰ্যা ভাল হ'বলৈ স্বামীৰ কথা শুনিব লাগিব, মানুহ ভাল হ'বলৈ হ'লে ঈশ্বৰৰ কথা শুনিব লাগিব। সেইকাৰণেই কৈছে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ দৰে আপুনি আমিও ভগৱন্তৰ আজ্ঞা পালন কৰিব লাগে। কাৰণ সেইজন ভগৱন্তই কি কৰিলে? কোটি কোটি ব্ৰহ্মাণ্ড স্ৰজন্ত যাৰ মায়া। অকল আপুনি আমি বসবাস কৰি থকা এইখন ব্ৰহ্মাণ্ডই নহয়, এনেকুৱা কোটি কোটি ব্ৰহ্মাণ্ড ভগৱন্তই সৃজন কৰিছে, পালন কৰিছে, সংহাৰ কৰিছে। কিন্তু সেই মায়াৰ মাজত থকা শক্তিখিনিয়ে জীৱবিলাকক বন্দী কৰিছে, আপোনাক আমাক বন্দী কৰিছে। নহ'লেনো মহাপুৰুষে লিখিছেনে, তোমাৰ মায়ায়ে মন মোহিয়াছে, হৰি 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 অজ্ঞান আন্ধাৰে পৰিয়া পাৰনা পাউৰা বৰা। গতিকে মায়াৰ অজ্ঞানতাত জীৱবিলাক বন্দী, কিন্তু পৰম পুৰুষ ভগৱন্তক সেই মায়াই বান্ধি ৰাখিব নোৱাৰে। যদিও তেওঁ কোটি কোটি বিশ্ব ব্ৰহ্মাণ্ড তেওঁ মায়াৰ প্ৰভাৱতেই সৃষ্টি কৰিছে, কিন্তু সেই মায়াত জীৱ বন্দী হৈছে, কিন্তু ভগৱন্তক বান্ধি ৰাখিব পৰা নাই। অথচ কি বুলি কৈছে? সেইকাৰণে তেওঁক নিৰঞ্জন বুলি কৈছে। মায়াৰ শক্তিয়ে তেওঁক ৰঞ্জিত কৰি ৰাখিব নোৱাৰে, কিন্তু তেওঁ সনাতন। আজি যদিও শৰীৰ ৰূপে তেওঁ আমাৰ মাজত নাই, কিন্তু সকলো সময়ৰ সাক্ষী ৰূপে তেওঁ আমাৰ মাজত আছে বুলি জনাইছে। ভাৱ ৰূপে আমাৰ মাজত তেওঁ আছে। গতিকে নমো মধু ৰিপুৰাম মূঢ় মহাগুৰু প্ৰভু ভগৱন্ত ভকতৰ কল্পতৰু। সেইজন ভগৱন্ত যিজনে অৱতাৰ লৈ দুষ্টক দমন কৰে, সেই ভগৱন্তই কৰি যোৱা গুণলীলা আপুনি আমি শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ আমাক বিপদলৈ ঠেলি দিয়া যিবোৰ আসুৰিক ৰিপু, সেই ৰিপুবিলাক আমি ভগৱন্তৰ কৃপাত নিৰন্তন কৰিব পাৰোঁ। সেইকাৰণে তেওঁ গুৰু বুলি কৈছে। গু মানে আন্ধাৰ, ৰু মানে পোহৰ। আন্ধাৰক নিষেধ কৰি যিজনে সৎ পথত আগবাঢ়ি যোৱাৰ পোহৰ দিয়ে সেইজনেই হৈছে ভগৱন্ত। সেইকাৰণে তেওঁ ভাগৱত জ্ঞানৰ যোগেদি হৃদয়ত আমি প্ৰতিষ্ঠা কৰি ল'ব লাগিব আমাৰ সংসাৰৰ পথ দেখাওঁতা মাৰ্গদৰ্শক হিচাপে। গতিকে ভগৱন্ত ভকতৰ কল্পতৰু, অৰ্থাৎ ভকতে যি বিচাৰে ভগৱন্তই তাকে দিয়ে। কিয় দিয়ে বাৰু? কাৰণ ভকতে কেতিয়াও নিজৰ কাৰণে নিবিচাৰে। প্ৰমাণ আপোনালোক নিজে। আজি ইয়াত গৃহস্থই নামৰ শেষত যেতিয়া জয় 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 কৃষ্ণ কৃপাময় ভজুহু তোমাৰ পাৱে এই ঘোষাভাগ ধৰিলে, তাৰ ফলশ্ৰুতিত আপোনালোকে আশীৰ্বাদ দিছিলে কি বুলি? মই গোটেইখিনি নেগাওঁ, শেষৰখন কৈছোঁ, ধেনু যেনমতে বৎসক পালয় তুমি সেইমতে ভকতক পালা ৰাম বুলি কৈছিলে। কিন্তু ইয়াত কোনেও মনতো ভবা নাই, কোৱাও নাই বোলে প্ৰভু ধেনু যেনমতে বৎসক পালয় তুমি সেইমতে আমাকো পালা ৰাম বুলি কোনেও কোৱা নাই। এই যিটো দূৰদৰ্শী চিন্তা, এই যিটো বহলমুখী চিন্তা, এই চিন্তাক ভগৱন্তই মান্যতা দিয়ে। আৰু সেইকাৰণে ভকতে যি বিচাৰে ভগৱন্তই সেৱকক সমস্তখিনি প্ৰদান কৰে। আতিপাতো কিউতৰে যাহাক স্মৰণে, ঈশ্বৰৰ নাম ল'লে পাপীজনেও তৰিব পাৰে,
পুণ্যৱন্তজনেও তৰিব পাৰে, লাগে মাত্ৰ ইচ্ছা শক্তি। কৰো নমস্কাৰ কোটি কৃষ্ণৰ চৰণে। যিজন ভগৱন্তৰ নাম ল'লে সকলোৱে তৰি যায়, সেই ভগৱন্তৰ চৰণত মহাপুৰুষে কোটি কোটিবাৰ প্ৰণিপাত সেৱা নমস্কাৰ জনাইছে। প্ৰভু পদ পংকজক ধৰি হৃদয়ত, যেন মতে বুজুতিকা ভাষ্যৰ সন্মত। যে বাবাই সমস্ত, আমি নিজে কিন্তু একো কৰ্ম কৰাৰ আমাৰ শক্তি নাই, আমি পৰতন্ত্ৰ। সকলোবিলাক ভগৱন্তই দিছে। ভাবিবলৈ মন দিছে, ক'বলৈ মুখ দিছে, শুনিবলৈ কাণ দিছে, চাবলৈ চকু দিছে, কৰ্ম কৰিবলৈ হাত দিছে, যাবলৈ ভৰি দিছে। আৰু গোটেই অংগবিলাকক শক্তি কিন্তু তেওঁহে প্ৰদান কৰিছে। স্বশক্তিৰ দ্বাৰা আমি কোনো কিন্তু আগবাঢ়িব পৰা নাই। সেইটোকে মহাপুৰুষে কৈছে যে পৰম পুৰুষ ভগৱন্তৰ পদযুগলৰ চিন্তন হৃদয়ত ধাৰণ কৰি টীকা ভাষ্যৰ মত অনুসাৰে এই বিষয়বস্তুখিনি বিশ্লেষণ কৰিবলৈ আগবাঢ়িছোঁ। কাৰ আদেশত? কৃষ্ণৰ আদেশে আমি হৰ্ষ দীৰ্ঘ ছন্দে বিৰচিবু নৱসিদ্ধ কথাক প্ৰবন্ধে। ভগৱন্তই আমাক যেনেকৈ আদেশ দিছে, আমাৰ মনৰ মাজত তেওঁ স্থিতি হৈ আমাক যেনেকৈ আদেশ দিছে, যেনেকৈ কৰোৱাইছে, আমি তেনেকৈ হস্ৰৈ দীঘৈ বৰ্ণমালাৰ সহায়ত এই বিষয়খিনি আমি আগবঢ়াইছোঁ। গতিকে বৈকুণ্ঠৰ শাস্ত্ৰীটো মহাভাগৱত পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত। এই ভাগৱত ক'ত আছিল? ভগৱন্তৰ লগত আছিল বৈকুণ্ঠত। ক্ৰমাগতভাৱে আহি আহি মহামুনি শুকদেৱৰ যোগেদি এই পৃথিৱীত প্ৰকাশিত হ'ল। সেই কথাটোকে কৈছে মহাপুৰুষ গুৰুজনাই, যে মহামুনি শুকদেৱৰ যোগেদি মৃত্যুমুখী পথৰ যাত্ৰী ৰজা পৰীক্ষিতে এই ভাগৱত লাভ কৰিলে। কোনে লাভ কৰিলে? মৃত্যুমুখী পথৰ যাত্ৰী পৰীক্ষিতে। এতিয়া আপুনি আমিও কিন্তু দৈনন্দিন জীৱনত কালৰ প্ৰভাৱত মৰিবলৈ গৈ আছোঁ। জন্ম নামৰ টিকেটটো যিদিনাই আমাৰ কাটি দিলে, জীৱন নামৰ ৰেলখনত উঠি আমি মৃত্যুলৈকে গতি কৰি আছোঁ। কোনোবা হয়তো আগত নামিব, কোনোবা পিছত নামিব, কিন্তু নমাটো খাটাং। কাল নামৰ শক্তিটোৱে আমাক লৈ গৈ আছে। ভাগৱতৰ প্ৰথম স্কন্ধত সেইকাৰণে ঘোষণা কৰিছে, এ ৰাম আকাশে সঞ্চদে ৰবি, ৰথ যে নবায়ু, সূৰ্যৰ লগতে হৰৈ জগত আয়ু। কৃষ্ণ সূৰ্যই আমাৰ জীৱনৰ আয়ুস ৰেখা এদিন এদিনকৈ কমাই কমাই আনি আছে। গতিকে এই কমাই কমাই আনি থকা আয়ুস ৰেখা সফল কৰিবৰ কাৰণে আমি ভাগৱত কেনেকৈ শুনিব লাগিব? ৰজা পৰীক্ষিতৰ দৰে প্ৰস্তুত হৈ শুনিব লাগিব। আমি নিজক ভাগৱতলৈ আহোঁতে প্ৰশ্ন কৰিব লাগিব। ইয়াত কৈছে যে 7 দিনত শুনি সুখে তৰিলা নৃপতি। পৰীক্ষিত ৰজাই ভাগৱত 7 দিনত শুনি পেলাই তৰিলে। ঘূৰ কলি যুগে আতপৰে নাহি গতি। এই ঘূৰ কলিযুগ বুলি কৈছে, কাৰণ নঘটিবলগীয়া ঘটনা এই কলিযুগতে ঘটে। সত্যত এটা দাপৰ যুগত চোৰ ডকাইত পকেটমাৰ এইবিলাক সৃষ্টি হোৱা নাছিল, কিন্তু কলিযুগ এনেকুৱা এটাই যুগ, ৰাতিটো বাদ দিয়ক, আজিকালি দিনতে বোলে মানুহৰ ঘৰত চোৰ হয়। সেইকাৰণে বাকী 3টা যুগৰ ক্ষেত্ৰত ঘূৰ শব্দটো লগোৱা নাই, বাপ কলিৰ ক্ষেত্ৰত লগাইছে। গতিকে কলি যুগত নিজক নিৰন্তন কৰাৰ একমাত্ৰ উপায় হৈছে ভকতি। ভকতিৰ বাহিৰে কলিত গতি সাধনৰ আৰু দ্বিতীয় ব্যৱস্থা নাই বুলি কৈছে। গতিকে আমি এনেকৈ ভাগৱত শুনিব লাগিব যে পৰীক্ষিত ৰজাই যদি 7 দিন ভাগৱত শুনি গংগা নদীৰ পাৰত বহি তৰিব পাৰে, আজি আমাৰ পৰম সন্মানীয় কৃপালু ৰাম ভূঞা বাপজনাই নিৰ্মাণ কৰা ভকতৰ পদধূলিৰ দ্বাৰা নিৰ্মিত এই নাম গংগাৰ পাৰত বহি আমি ভাগৱত শুনি সংসাৰ তৰণৰ
পথত অকণমান নিজক আগুৱাই নিব নোৱাৰিম কিয়? এই ভাৱেৰে আমি প্ৰত্যেকেই ভাগৱত শুনিলে নিশ্চিতভাৱে আমাৰ গতিটো ভক্তিমুখী হ'ব। গতিকে শুকনি গদতি শুনি উক পৰীক্ষিত, বসুদেৱ নাৰদ সংবাদ বিপৰীত। মহামুনি শুকদেৱে কৈছে, হে ৰাজন, বসুদেৱ আৰু নাৰদে আলাপ কৰা এক ব্যতিক্ৰমী বিষয়বস্তু বিষয়ে কম শুনা। নিমি নৱ সিদ্ধে যেন ভৈলা উপাখ্যান, কহু খাব শেষৰ ৰাজা হুয়ো সাৱধান। 9জন সিদ্ধ আৰু নিমি ৰজাৰ মাজত যি বিষয়বস্তুৰ আলাপৰ সম্পৰ্কে নাৰদ আৰু বসুদেৱে কথা পাতিছিল, সেই বিষয়ে কওঁ। হে ৰজা পৰীক্ষিত, তুমি সাৱধানে শুনা। অকল পৰীক্ষিতকে নহয়, আপুনি আমিও ভাগৱতৰ প্ৰতিটো শব্দ সাৱধানে শুনিবৰ কাৰণে আহ্বান জনাইছে। গতিকে ভাগৱত যেতিয়া শৌনক আদি ঋষি সমস্তক কৈছিলে, তাত আছিলে 28,000, আৰু যেতিয়া পৰীক্ষিত ৰজাক কৈছিল তেতিয়া আছিলে 60,000। কিন্তু 28,000 60,000ত ভাগৱত শুনোতে আজিৰ দৰে মাইক্ৰফোনৰ ব্যৱস্থা নাছিল। কিন্তু আজি আমি 1000 2000 5000 মানুহ হোৱাৰ পিছতো, ইমান সুন্দৰ ছাউণ্ড ব্যৱস্থা লগাই দিয়াৰ পিছতো যদি আমি সাৱধান হৈ অন্তত অনুষ্ঠান চলি থকা সময়খিনিত এই ভাগৱতৰ কথাকেইটা যদি গুৰুত্ব দি নুশুনো, তেতিয়াহ'লে আমি নিজেই নিজৰ ধ্বংসহে মাতি অনা হ'ব। ইয়াৰ পিছত কি ক'ব আমি আকৌ পাঠলৈ আগবাঢ়িম। কৃষ্ণ কৃষ্ণ। পৰাম বাৰে বাৰে নাৰদ পঠান্ত মাধৱে, নিৰন্তৰ কাৰিষি কৃষ্ণ কগৌৰৱে, জীয়ন্ত মুকুত হুৱে, জানিবা সাক্ষাৎ তথাপি উৎসুকয়াতি কৃষ্ণ ৰখেৱাত, মুকুতি সুখত কৰি ভকতি সেৱৰ, তথাপি নভজে লোক কিনো কৰ্ম ৰাম বাক্য কৰ্ণ মন মুখ, আছৈ মানে যাৰ, কৃষ্ণ ভকতিত সম স্তৰে অধিকাৰ, কৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মাহৰে, নৰতনু পায়াতে যে কমন পামৰে, হে ৰাম একো কালে মনুইছে মৃত্যুৰ নেৰাই হাত, তথাপি নভজি মৰে কৰিয়াতে ঘাত। রাম কৃষ্ণ সেৱাতে সে মাত্ৰ গুছে মৃত্যু ভয়, জানিয়া কৃষ্ণ ভজা কৰিয়া নিশ্চয়। কৃষ্ণ এতিয়া চাওক কিমান সুন্দৰকৈ আমাক পদবন্ধে কৈছে। ভাগৱতৰ যোগেদি নিজক সংসাৰময় পথত কৃষ্ণমুখী চিন্তাৰে নিজক উদ্ধাৰ কৰিবৰ কাৰণে বাট দেখুৱাই দিছে। কি বুলি কৈছে যে বাৰে বাৰে নাৰদক পঠান্ত মাধৱে, খুদ ভগৱন্তই নিজে কৈছে, হেৰা নাৰদ, তুমি
বসুদেৱকে আদি কৰি সকলোৰে খবৰ এটা লৈ আহাগে যোৱা, কিন্তু খুদ ভগৱানে পঠিওৱাৰ পিছতো নাৰদে কিন্তু কৃষ্ণৰ ওচৰৰ পৰা আহিবলৈ মন কৰা নাই। এতিয়া আপোনাৰ আমাৰ মাজৰ আৰু নাৰদৰ মাজৰ পাৰ্থক্যটো কি বাৰু? নাৰদক কৃষ্ণই পঠিওৱাৰ পিছতো কৃষ্ণৰ ওচৰৰ পৰা আহিবলৈ নাৰদে মন কৰা নাই, কিন্তু আপোনাক আমাক আকৌ কৃষ্ণৰ ওচৰলৈ মাতি থাকিলেও আমাৰ যাবলৈ সময় নাই। গণ্ডগোলটো সেইটো। অৰ্থাৎ আমাৰ চব আছে, খাবলৈ ভাত আছে, পিন্ধিবলৈ কাপোৰ আছে, থাকিবলৈ ঘৰ আছে, ফুৰিবলৈ গাড়ী আছে, নাই কি বোলে নামলৈ যাবলৈ সময় নাই। আপোনালোকৰ কথা অৱশ্যে কোৱা নাই দেই, কাৰণ য'ত বহাৰপুৰ মাধৱদেৱৰ জন্ম তাৰ লোকসকল তেনেকুৱা নহয়। মই অন্যান্য প্ৰান্তৰ কথাহে কৈছোঁ, কাৰণ যিহেতুকে আজি আমাৰ এই ফুলৰ মৌ চুহি খোৱা ভোমোৰাৰ দৰে আপোনালোকৰ এই অঞ্চলৰে গৌৰৱ প্ৰসন্নমণি বৰা বাপজনাই কালিন্দী ভোমোৰা হৈ ভকত ভোমোৰাৰ ভক্তিৰ পৃথিৱীৰ চাৰিওফালে বিলাই দিবৰ কাৰণে ব্যৱস্থা কৰি ৰাখিছে। সেইকাৰণে সকলো স্থানৰ লোকসকলৰ কাৰণে এই কথাটো কোৱা হৈছে। গতিকে এই কথাটো আজি আমাক পদবন্ধে ক'বলৈ যত্ন কৰিছে যে আমি কৃষ্ণৰ চৰণলৈ, ভগৱন্তৰ নামলৈ কৰ্মময় জীৱনৰ মাজত অকণমান সময় উলিয়াই হ'লেও আহিবলৈ যত্ন কৰিব লাগে। এতিয়া ইয়াত এটা বৰ ডাঙৰ কথা কৈ গ'ল মুকুতিৰ বিষয়ে। জীৱন্তে মুকুত তেহু জানিবা সাক্ষাৎ। এতিয়া আমি বহুতে মুক্তি বুলি কি, মুক্তি মানে কি বুলি ভাবোঁ? বোলে আমাৰ গাঁৱৰ সৰুকণ দাইটিৰ বেমাৰ হৈ আছিলে, কোনোবাই আহি পেলাই ক'ব কালি ৰাতি মুকুতি পালে, আৰু মানে মৰা মানেই মুক্তি বুলি ভাবে। আৰু সেইকাৰণে বেমাৰী মানুহৰ ওচৰত গা গজেন্দ্ৰ পাঠ, বিভিন্ন ধৰণৰ অজামিল উপাখ্যান, বিভিন্ন ভাগৱতৰ অধ্যায় পাঠ কৰি তেওঁক মুক্তি দিয়াৰ ভকতৰ সংখ্যা কিন্তু বহুত বেছি। কিন্তু মনত ৰাখিব, যি সুস্থ হৈ থকা অৱস্থাত নামঘৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যাবলৈ সময় উলিওৱা নাই, তেওঁ বেমাৰ হৈ থকা অৱস্থাত 7 দিন 7 ৰাতি ভাগৱত পঢ়িলেও তেওঁ মুক্তি নাপায়। এতিয়া আপোনালোকে এটা কথা চাব, বাস্তৱসন্মত। আজি বহু মানুহ গুণী জ্ঞানী বিদ্যাৱন্ত হৈছে, কিন্তু নামঘৰত বা এনেকুৱা অনুষ্ঠানত অনুষ্ঠান এটা পতাৰ লগে লগে তেওঁক যদি খবৰ দিয়ে, কি বুলি কয়? মই লাগিলে পইচাই দিম, কিন্তু যাবলৈ সময় নাই। এতিয়া নামঘৰৰ নামঘৰীয়া আৰু দেউৰীজন কোন হৈ থাকে? আপুনি আমি সদায় দেখি থকা মানুহজনহে হৈ থাকে। বাকীসকলৰ কিন্তু বহু সময়ত সময় নোলায়, সকলোৰে ক্ষেত্ৰত নহয়, কিছু কিছু ক্ষেত্ৰত। গতিকে আমি জ্ঞান আৰু শিক্ষাক সৎ ৰাস্তাত তেতিয়াহে আনিব পাৰিম যেতিয়া আধ্যাত্মিকতাত নিজক জড়িত কৰিব পাৰোঁ। সেইকাৰণে কৈছে মুক্তি পাবলৈ হ'লে জীৱন্ত অৱস্থাতে পাব পাৰিবা, অভ্যাস কিন্তু সুস্থ অৱস্থাৰ পৰাই কৰিব লাগিবই। কি চিন্তাৰে? হৰিময় ভাৱনাৰে। গছ লতা তৰু তৃণ কীট পতংগ পশু পক্ষী সকলোকে হৰিময় ভাৱনাৰে ভাবিবৰ কাৰণে যত্ন কৰিব লাগে। আৰু মই যে আপোনালোকৰ আৰম্ভণিতে কৈছিলোঁ, আমাৰ ল'ৰা ছোৱালীবিলাকৰ নাম যে ঈশ্বৰৰ নামৰ যিকোনো এটা দিব লাগে, ইয়াৰ এটা ডাঙৰ কথা। আমি আমাৰ ল'ৰা ছোৱালীৰ নামবিলাক বিভিন্ন ধৰণে দি ভাল পাওঁ, কিন্তু ঈশ্বৰৰ নামটো দিলে লাভটো কি হয়? আপুনি ল'ৰাটোক খাওঁতে শুওঁতে উঠোঁতে বহোঁতে অহৰ্নিশে মাতি থাকে। গতিকে সেই ঈশ্বৰৰ নামটোৰ দ্বাৰা যদি নামাংকিত কৰি পেলাই মাতে, আপোনাৰ সংসাৰৰ বেয়াবিলাক আপোনাৰ জীৱনৰ পৰা লাহে লাহে নাইকিয়া হৈ যাব। গতিকে আমি সেই ব্যৱস্থাটো কৰিব লাগে। গতিকে কৈছে যে জীৱন্তে মুকুত তেহু জানিবা সাক্ষাৎ, তথাপি উৎসুক ৰাতি কৃষ্ণৰ সেৱাত। নাৰদ মহাবৈষ্ণৱ জীৱন্ততে মুক্ত, তথাপিতো কৃষ্ণৰ সেৱাৰ ৰস প্ৰাপ্ত কৰিও আৰু অধিক পাবৰ কাৰণে যিটো হেঁপাহ, সেইটো তেওঁ কিন্তু কমি যোৱা নাই। তাৰপিছত ক'লে মুকুতি সুখকো কৰি ভকতি সেৱৰ, নভজে কৃষ্ণক লোক কিনো কৰ্মজৰ। বাপাই সমস্ত ভক্তিৰ যোগেদি মুক্তিৰ সুখটো নিবিচাৰিলেও পায়, কিন্তু মুক্তি বিচাৰি বা আশাত বন্দী হৈ কেতিয়াও ভক্তি কৰিব নালাগে। আপুনি নিস্বাৰ্থভাৱে ভক্তি কৰক, ভগৱন্তই আপোনাক মুক্তিটো পুৰস্কাৰ হিচাপে দি দিব।
কিন্তু আপুনি যদি মুক্তি পাবৰ কাৰণে ভক্তি কৰে তেতিয়াহ'লে কামত নাহিব। আৰু সেইকাৰণেই কৈছে কি বুলি, যে কেৱল কোনো আশাবিহীনভাৱে নিস্বাৰ্থভাৱে ভগৱন্তক ভক্তি কৰি যোৱা, তাৰ পিছতো তুমি কৃপা পাবা। ইমানখিনি ভগৱন্তই আমাক কৃপা কৰাৰ পিছতো তেওঁক ভজনা কৰিবৰ কাৰণে যাৰ সময় নাই, সেইজন বোলে কৰ্মবন্ধনৰ জড়তাতে পৰি থাকে বুলি কৈছে। কাৰণ আপোনাক আমাক ভগৱন্তই তেওঁক ভজিবৰ কাৰণে কিছুমান বস্তু দিছে, তাক সৎ ব্যৱহাৰ কৰক। কি কি দিছে? বাক্য দিছে। বাক্য কৰ্ণ মন মুখ আছে মানে যাৰ, কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। এতিয়া আমি বাক্য ক'ত ব্যৱহাৰ কৰিছোঁ নিজক প্ৰশ্ন কৰক। বাক্য দিছে ঈশ্বৰৰ কথা ক'বলৈ, কিন্তু নামতীয়ে নাম জুৰিছে, পালিসকলে গাইছে, তাৰে কিছুমানে আকৌ লগৰীয়াগৰাকীক লগ পাই কৈছে ৰচোন ৰ, নাম সদায় হৈ থাকে, তোকতো সদায় লগ নেপাওঁ। কথা আৰম্ভ কৰি দিলোঁ। ভগৱন্তই বাক্য কিন্তু নামতহে ব্যৱহাৰ কৰিবলৈ দিছে। কিন্তু নামত আহিও কি বুলি ক'লোঁ, ৰচোন ৰ, তোকতো সদায় লগ নেপাওঁ, নামটো সদায় পাওঁ। কেনেকুৱা দুৰ্ভগীয়া কথা কৈ দিওঁ আমি, এবাৰ ভাবক। তাৰপিছত দিছে কৰ্ণ। কৰ্ণ মানে কাণ। কাণ ভগৱন্তই আমাক কৃপা কৰিলে, আমি নুবুজিলোঁ। বোলে কলিযুগৰ মলমতী মনুষ্যৰ কথা ভাৱনা ঢেৰ, এওঁলোকক এখন কাণ দিলে কামত নাহে, সেইকাৰণে দুখন দিলে। এতিয়া আমি আকৌ উল্টাকৈ ভাবিলোঁ, দুখন দিছোঁ যেতিয়া এখনে শুনক আৰু এখনে এই কাষতে বহি থকা ইজনে কালি বিয়া ঘৰত কি হৈছিল সেইটো কথা শুনক। ভগৱন্তই কৈছে তোমালোকক দুখন কাণ দিছোঁ, তোমালোকে সৰহকৈ ভৰাই লোৱা। কিন্তু আমি ভাবিলোঁ এখন কাণ নামত থাকক, এখন কাণ মায়াত থাকক। তাৰপিছত 60 বছৰৰ পিছত ভাগৱতলৈ আহি পেলাই কি বুলি কৈছোঁ, ইমান ভাগৱত পঢ়িলোঁ আমাৰ মনত নৰয় কিয় বুলি কৈ দিছোঁ। গতিকে দুইখন কাণ নামত ৰাখক। ভগৱন্তই আমাক কাণকেইখন নামত ৰাখিবলৈ কৈছে। সেইকাৰণে নাম অপৰাধৰ 2য় কীৰ্তনত মহাপুৰুষে সুন্দৰকৈ লিখিছে কি বুলি, নকৰে শ্ৰদ্ধা নপাত কাণ, তাহাক নিদিবা নাম দান। যাৰ শ্ৰদ্ধা নাই, যি নামত কাণ নাপাতে, তেওঁক কেতিয়াও নিদিবা। তাৰপিছত আমাক দিলে কি, মনটো দিছে। মনটো বতাহতকৈ বেগী বুলি কৈছে। সেইকাৰণে দেহটো আপুনি ইয়াত কিমান সময় থৈছে ডাঙৰ কথা নহয়, মনটো থওক। মই আপোনালোকক এটা উদাহৰণ দিম। আজি আপোনালোকৰ ইয়াত আমি ভাগৱত আৰম্ভ কৰিছিলোঁ 12:35 লগে লগে। এতিয়া কোনোবা এজন ব্যক্তি যেনিবা 12:35 আহিল, আহি পেলাই মনতে ভাবিছে আজি ভাগৱত মই 5টা বজালৈকে শুনিম। দেহটো বহি পেলাই মনটো যদি গৈ পেলাই ক'ৰবাৰ বজাৰত বা তিনিআলিত আছেগৈ, কামত নাহিব। কিন্তু কোনোবা এজন ব্যক্তি যেনিবা 12:45 আহিল, আহি ভাগৱত শুনিছে আৰু ঘড়ীটো চালে কেইটা বাজিল, বোলে এতিয়া 1:23 গ'ল। আপোনালোকে নিজৰ ঘড়ী চালেও গম পাব এতিয়া 1:23 হৈছে। গতিকে লগে লগে তেওঁ মই অকণমান ঘৰৰ পৰা আহোঁগৈ বুলি গৈ পেলাই আহি পেলাই যদি পুনৰ শুনে, তাত কিন্তু অসুবিধা নাই। আপুনি কিমান সময় শুনিছে সেইটো ডাঙৰ কথা নহয়, কেনেকৈ শুনিছে সেইটোহে ডাঙৰ কথা। সেইকাৰণে মনটো ইয়াক দিবলৈ কৈছে। ভগৱন্তই যাবৰ সময়ত উদ্ধৱক কৈছিলে কি বুলি, কিন্তু ঐত নাথাকিবা কহিলো প্ৰকতি মুতচিত দিয়া ফুৰা পৃথিৱী প্ৰজ্যোতি। তোমাৰ চিত আৰু তোমাৰ চিন্তাখিনি মোক দি দিয়া, মই সদায় তোমাৰ লগত থাকিম। এতিয়া সেইটোকে কৈছে যে বাক্য কাণ মন মুখ যাৰ কৃষ্ণত থাকে সেইজনে ঈশ্বৰক ভজনা কৰাৰ অধিকাৰ পালন কৰে।
অৰ্থাৎ ভকতে পালন কৰে, অভকতে কিন্তু নকৰে। গতিকে প্ৰভুপদ পংকজক ভজে ব্ৰহ্মা হৰে, ভগৱন্তৰ চৰণ সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱয়ো সেৱা কৰে। নৰতনু পায়া তেজে কমন পামৰে, তেনেস্থলত এই নৰপাত্ৰ পাই পেলাই যিসকলে ঈশ্বৰৰ চৰণলৈ ভকতৰ সংগলৈ আহিবলৈ চেষ্টা কৰা নাই, মন কৰা নাই, ইচ্ছা কৰা নাই, সেইজনক পামৰ বুলি আখ্যা দিছে। অৰ্থাৎ পামৰ মানে হ'ল পাপী। একোকালে মনুষ্যে মৃত্যুৰ নেৰাই হাত, আমি মানুহে ভকতৰ সংগ আৰু কৃষ্ণৰ সেৱাৰ অবিহনে আমি হাত সাৰিব মৃত্যুৰ পৰা নোৱাৰোঁ। তথাপি নভজি মৰে কৰি আত্মঘাত। তথাপিতো ইমানখিনি কথা বুজাই দিয়াৰ পিছতো বহুতে ঈশ্বৰৰ কথা শুনিবলৈ জানিবলৈ মন নকৰে। আৰু সেই যিসকলে জনাৰ পিছতো বুজাৰ পিছতো পুনৰ জানিবৰ কাৰণে শিকিবৰ কাৰণে ইচ্ছা নকৰে, সেইজন ব্যক্তি আৰু আপোনঘাতী মানুহৰ মাজত পাৰ্থক্য নাই। সেইকাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত কৈছে, হে ৰাম জানি শুনা কৃষ্ণৰ কথা, জনমন কৰা বৃথা, সমস্ত শাস্ত্ৰৰ ইশেষাৰ, কৃষ্ণ কথা পৰি হৰি সুৰে আন কৰ্ম কৰি, সিটো চিন্তে আপোনাৰ মাৰ। গতিকে আমি যদি ইমানখিনি জানিও এই কৃষ্ণৰ স্থানলৈ আহি ভকতৰ সংগত কৃষ্ণ কথা নুশুনো, নিজেই নিজৰ ধ্বংস মাতি অনা হ'ব। তাকে আপোনঘাতী বুলি কৈছে। মনে মনে প্ৰয়োজন খাই ডিঙিত শিকলি লগাই ৰছী লগাই মৃত্যু হোৱাটোক প্ৰকৃততে আপোনঘাতী বুলি কোৱা নাই। কৃষ্ণৰ ওচৰলৈ নহাজনকহে আপোনঘাতী বুলি কৈছে। ভকতৰ সংগলৈ নহাজনকেহে আপোনঘাতী বুলি কৈছে। কৃষ্ণ সেৱাতেহে মাত্ৰ গুচে মৃত্যু ভয়। আৰু কৃষ্ণৰ সেৱাই কি কৰে? আমাৰ মনৰ পৰা মৃত্যুৰ ভয় আঁতৰ কৰি দিয়ে। জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয়, এই কথা জানি বুজি ভাগৱত চাই ভগৱন্তক নিশ্চিতভাৱে ভজিবলৈ আমাক আহ্বান জনালে। ইয়াৰ পিছত কি ক'ব আমি শুনিম। কৃষ্ণ ৰাম দিনে কণা ৰদ গইলা, বসুদেৱ ঘৰে দেখি বসুদেৱে তাংক পূজিলা খাৰ খাদৰে। হে ৰাম কৰিলা প্ৰণাম পাছে আসনে, বৈশাই বুলিলা বিনয় বাক্য, নাৰদক চাই। ও রাম পিতৃ মাতৃ আহিলে পু, তার যেন মুখ সুখ, সন্তৰয়া গমনত দুখীৰ গুছে দুখ। এৰা সেহিমতে ভগৱন্ত তজুৱা গমনে, সমস্তৰে কুশল ভয়তাব ক্ষণে। ও দেৱতা তু কৰি শ্ৰেষ্ঠ, হন্ত সাধুজন সাধু হন্তে কৰব সুখ, হৈ অনুখ
লৈ সুখ দুখ দুই দেৱক পূজনে কেৱলে সুখক মাত্ৰ সাধে সাধু জনে পূজায় অনুৰূপে খেদে বতা দেই ফল সাধু হব স্বভাৱতে দুখিত হব হে ৰাম তোমাৰ সদৃশ যাৰা শ্ৰীকৃষ্ণ তমন আসম্বাৰ সিমতে শুৱে আছ ৰাম ভৈলো সুকীতাৰ্থ যদি ঋষি মহাশয় তথাপিতো পুছু ভাগ পৰম শ্ৰদ্ধায়ে যাক শুনিলে বা ট্ৰকে দুৰ্ঘুৰ সাৰ দুখ তৰে সৰ্ব লোকে বাৰু কৃষ্ণ এতিয়া ইয়ালৈকে আমাক পদবন্ধে ক'বলৈ যত্ন কৰিছে কি বুলি দিনেক নাৰদ গৈলা বসুদেৱ গৃহে দেখি বসুদেৱে তাংক পূজিলা সাদৰে যে ভগৱন্তই বাৰে বাৰে কোৱাৰ পিছত এদিন নাৰদ বসুদেৱৰ গৃহলৈ গ'ল দেখি বসুদেৱে তাংক পূজিলা সাদৰে আজি যেনেকৈ গৃহস্থ পৰিয়ালবৰ্গই ভকতসকলক পদূলিৰ পৰা আদৰি সাদৰি আনি সুন্দৰকৈ বহুৱাইছে এজন বৈষ্ণৱ হৈও এজন দেৱঋষি হৈও নাৰদ তাত উপস্থিত হোৱাৰ লগে লগে স্বয়ং কৃষ্ণক জন্ম দিয়া যাৰ ঔৰসত কৃষ্ণৰ জন্ম তেওঁ মনত কিন্তু অহংকাৰ কৰা নাই কি বুলি হাজাৰ হ'লেও মই কৃষ্ণক জন্ম দিছোঁ গতিকে মই নাৰদক কেলে আদৰিম এই বুলি কিন্তু অহংকাৰ কৰা নাই কিন্তু আপোনাৰ আমাৰ মনত কেতিয়াবা কেতিয়াবা আকৌ অহংকাৰটো আহে কেনেকৈ আহে চাব দেই যে আমি যেনিবা ভাগৱত পাঠ ব্যাখ্যা কৰিবৰ কাৰণে সেৱা ল'বৰ কাৰণে আগবাঢ়িছোঁ গতিকে আমাৰ ঘৰতে যেনিবা কোনোবা ভকত এজন গ'ল মই চিধাই কৈ দিলোঁ যে মই ভাগৱত পাঠ কৰোঁ ব্যাখ্যা কৰোঁ মোক দেখাৰ লগে লগে গাড়ীৰ পৰা নমাৰ লগে লগে মানুহে আদৰি লৈ যায় গতিকে মোৰ ঘৰলৈ কোনোবা ভকত আহিল বুলিয়ে মই কেলে ভৰিত পৰিমগৈ গতিকে মই সেৱা নকৰোঁ মোৰ পৰিয়ালৰ কাৰোবাক পঠিয়াই দিওঁ যোৱা তুমিয়ে সেৱা কৰাগৈ বুলি সেইটো একেবাৰে ভুল কথা যি নিজে তলমূৰ কৰিব নোৱাৰে সেইজনে আনৰ সেৱা গ্ৰহণ কৰিলেও ঈশ্বৰে কেতিয়াও সেইজনৰ সেৱা গ্ৰহণ নকৰে গতিকে আমি প্ৰথম নিজক সেৱক কৰিব লাগিব মহাপুৰুষ মাধৱদেৱে কৈছে সেৱক বুলিয়া পালি উৰা মোৰ চিনাকি বেলেগ নহয় মই এজন কৃষ্ণৰ সেৱক গতিকে বসুদেৱে স্বয়ং কৃষ্ণক জন্ম দিও নাৰদ অহাৰ লগে লগে খুব সুন্দৰকৈ প্ৰণিপাত জনাইছে আৰু আদৰি সাদৰি নি আসনত বহুৱাইছে গতিকে কি বুলি কৈছে যে পিতৃ মাতৃ আখিলে পুত্ৰৰ যেন সুখ
সন্ত আগমনত দুখীৰ গুছে দুখ। অৰ্থাৎ আপোনাৰ আটাইতকৈ মৰমৰ সন্তানটো যেতিয়া দূৰত থাকে, আপুনি যেতিয়া বহুদিনৰ মূৰত লগ কৰিবলৈ যায়, সেই সন্তানটোৱে যেনেকৈ আনন্দ পায়, সন্ত সাধুৰ আগমনে সেৱকীসকলক ঠিক একেই আনন্দ প্ৰদান কৰে। সেইকাৰণে আমি ভক্তি প্ৰিয় ভগৱন্ত প্ৰিয় সকলে ভগৱন্তৰ পৰা এটাই কামনা কৰিব লাগে, প্ৰভু আমাক একো নালাগে, সদায় সপ্তাহত প্ৰশেকত মাহেকত হ'লেও যাতে এজন ভকতৰ পদধূলি আমাৰ ঘৰত পৰে, সেই প্ৰাৰ্থনা আমি ভগৱন্তৰ ওচৰত কৰিব লাগে। ঈশ্বৰে আমাক তেতিয়াহে কৃপা কৰিব। আৰু ভকতৰ পদধূলি যিমানে আপোনাৰ ঘৰত পৰিব, সিমানে আপোনাৰ গৃহখন ভক্তিলৈ ৰূপান্তৰ হ'ব। এতিয়া বসুদেৱে তাৰ লাভ উঠাইছে, গতিকে কৈছে যে তোমাৰ আগমনত মই সঁচাকৈ আনন্দিত হৈছোঁ। গতিকে আমি ভকতৰ আগমনটো কি বুলি ভাবিব লাগিব? ভকতৰ আগমনটোক আমি ভগৱানৰ আগমন বুলি ভাবিব লাগিব। কলিত ভগৱান বেলেগে শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰি দীঘলকৈ শ্লোক এটা গাই আপোনাৰ ওচৰত থিয় হৈ নিদিয়েহি। কলিত ভকতেই ভগৱান। আৰু সেইকাৰণে আমি ভকতৰ কেতিয়াও শ্ৰেণী বিভাজন কৰিব নালাগে, যে বাপ আপুনি বিশ্বনাথৰ পৰা আহিছে নহয় বোলে, হয়, এই আপোনাৰ ঠাই ইয়াত নহয়, আপোনাক একদম ধুনীয়াকৈ আদৰি সাদৰি লৈ গৈছোঁ, আৰু আপুনি আমাৰ গাঁৱৰহে, আপুনি লাহে লাহে গ'লেও যাব নগ'লেও নাই, ধুলেও ধুব নুধুলেও নাই বুলি যদি আমি ভাবোঁ, সেইজনৰ সম্পৰ্কে ভগৱন্তই কৈছে, মোৰ ভকত দেখি নকৰে হৰিষ, মোক পাইলে সিটো জনে কৰিবে কি মোৰ ভকতক পালেই যদি আনন্দ কৰিব নাজানে, তে ভগৱন্তক পালে সেইজনে কি কৰিব বুলি ভগৱন্তই নিজে কৈছে। গতিকে আমি ভগৱন্তমুখী আনন্দটো ভকতৰ মাজেদি প্ৰকাশ কৰিব লাগিব, যিটো এতিয়া নাৰদক দেখি বসুদেৱে কৰিছে। গতিকে কৈছে কি বুলি? মিলৈ সুখ দুখ দুই দেৱক পূজনে। ভকতক পূজা সেৱা কৰা আৰু দেৱতাক পূজা সেৱা কৰাৰ মাজৰ পাৰ্থক্যটো কি? দেৱতাক পুজিলে আপুনি সুখটো পাব, কিন্তু সেই সুখৰ পিছত দুখো পাব। সুখৰ পিছতো দুখ পাব, সুখৰ আগতো দুখ পাব। মানে আপোনাক এটা উদাহৰণ দিছোঁ চাব। আপোনাক যেনিবা দেউতাকে ক'লে, বোপা তুমি যদি তিনিআলিলৈ যোৱা, তেতিয়াহ'লে তাৰ এমুঠি গজাল এপেকেট, নিমখ এপেকেট, চেনি আধা কেজি, চাহপাত 1 কেজি লৈ আহিবা। এতিয়া আপুনি চাহপাত আনিবৰ কাৰণে এখন দোকানলৈ গ'ল, নিমখ আনিবলৈ এখন দোকানলৈ গ'ল, গজাল আনিবলৈ এখন দোকানলৈ গ'ল, তার আনিবলৈ এখন দোকানলৈ গ'ল। আপোনাৰ কষ্টও হৈছে, সময়ো বেছিকৈ লাগিছে, কিন্তু আপুনি গম পাইছে এনেকুৱা এখন দোকান আছে য'ত আপুনি বিচৰা বস্তু আটাইকেইটা পাব। এতিয়া আপুনি কাৰ ওচৰলৈ যাব? য'ত আপুনি আটাইকেইটা বস্তু পায় তালৈ যাব। গতিকে এই ভকতৰ গুৰিলৈ গ'লে মনুষ্যৰূপে কলিযুগত জন্মগ্ৰহণ কৰি যিখিনি বস্তুৰ প্ৰয়োজন সমস্তখিনি পায়, কিন্তু দেৱতাৰ ওচৰত সেইবিলাক পৃথককৈ আছে। গতিকে ইমানখিনি বিচাৰি কষ্ট দুখ পোৱাতকৈ এই ভকতৰ গুৰিলৈ আহিলেই ভাল বুলি কৈছে। সেইকাৰণে কৈছে মিলৈ সুখ দুখ দুই দেৱক পূজনে, কেৱলে সুখক মাত্ৰ দেই সাধুজনে। দেৱতাটো কৰি শ্ৰেষ্ঠ সুন্ত সাধুজন। সেইকাৰণে সাধুসকল দেৱতাতকৈ শ্ৰেষ্ঠ। পূজা অনুৰূপেহে দেৱতা দেই ফল, কৰন্ত কৰোণা মাত্ৰ ভকতসকল। যে দেৱতাবিলাকক যি ধৰণে পূজে, সেই ধৰণে তেওঁৰ হাতত ভগৱন্তই যিটো ক্ষমতা দিছে, তেওঁ সেইমতে আপোনাক ফল দিব। কিন্তু ভকতে সকলো দিব পাৰে। ভগৱন্তই কৈছে যে যেতিয়ালৈকে মোলৈ দিয়া দৰখাস্তখনত ভকতৰ চহী নাথাকে, মই সেই দৰখাস্তখন কেতিয়াও মেলি নাচাওঁ।
সেইকাৰণে বহুতে ভকতক আমন্ত্ৰণ কৰি ভকতৰ চৰণ সেৱা লৈ ঈশ্বৰৰ আশীষ বিচাৰে। গতিকে তোমাৰো সদৃশ যাৰা শ্ৰীকৃষ্ণত মন, যাৰ মন পৰম পুৰুষ ভগৱন্ত চৰণত একাত্ম হৈছে, হে দেৱৰষি সকলোকে তুমি কৃষ্ণমুখী ভাৱত একাত্ম হোৱাৰ মহাজ্ঞান প্ৰদান কৰিবা। ভৈলুহু কৃতাৰ্থ যদি ঋষি মহাশয়, তোমাৰ আগমনতে মই কৃতাৰ্থ হৈছোঁ। তথাপিতো পুছো ভাগৱত ধৰ্মচয়, কিন্তু তোমাৰ আগমনত মই কৃতাৰ্থ হোৱাতেই সীমাবদ্ধ নাথাকোঁ। অকণমান ভাগৱত ধৰ্মৰ সম্পৰ্কে তোমাৰ পৰা জানিবৰ কাৰণে, বুজিবৰ কাৰণে ইচ্ছা কৰিছোঁ। পৰমৰ শ্ৰদ্ধায়ে যাক শুনিলে মাত্ৰকে দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্বলোকে। গতিকে আমি যদি শ্ৰদ্ধাযুক্তভাৱে শুনো বা জানো, আমি এই দুৰ্ঘোৰ সংসাৰ অতি সুন্দৰকৈ তৰি যাব পাৰিম। গতিকে এই কথাটো আমাক জনাইছে। ইয়াৰ পিছত কি ক'ব আমি শুনিম। কৃষ্ণ ও ৰামদেৱৰ মায়াৰে মোহ ভৈল মোৰ মন, পুত্ৰ কামে কৃষ্ণ কো ৰেলোৱাৰ ধন, জয়দপি কোটি দেন্ত মুকুন্দে দাই, তাকো নবাছিলো পূৰ্বে পুত্ৰদয়া খাই। ৰাম যে নমতে তৰুৱাবে সংসাৰৰ ক্লেশ, মহামুনি দিও মোক সেই উপদেশ। এ ৰাম তুহিলা কৃষ্ণ মাত্ৰ কৃমতে ভকতি, এ আমাকো শিক্ষায়ুতাংক সমস্তে প্ৰতি। ও ৰাম যে দেৱে হেন উচিলা ঋষি, হৰি স্মৰি পাইলা প্ৰীতি, পাছে দেৱ হৰি। এ ৰাম পুলকিত তনু মনে মিলিল লাড, পাছে বসুদেৱক কৰিলা সাধুৰ বাদ। ৰাম নাৰদ বদতি বহু দেৱ মহাশয়, ধন্য ধন্য বুদ্ধি সাৰ কৰিলা
পুছিলা পৰম ভাগৱত ধৰ্ম যত হিজাহা কস্মৰণে হুৱে পবিত্ৰ জগত। ও রাম খুনে বা ভনে বাস্ম রনে নতু মায়া দরে আনে বা গাওন্তে জীবা অভিনন্দা করে। দেৱ বিশ্বদোষিক পবিত্ৰ কৰে আতি অহেন ধৰ্ম শুনিবে তোমাৰ ভৈলা মতি। ও রাম শ্রবণ কীর্তনে হে যার সি জয় পুহ্ন গণ হোমরাইনো মুকয়াতি হেন নারায়ণ। কিনো প্ৰকাৰ কৰি লাহা মহাশয় জানিলো ভৈলে কমোৰ মহাভাগ্য দয়। বাৰু কৃষ্ণ এতিয়া ইয়ালৈকে আমাক কি কৈছে আমি আলোচনা কৰিম। দেৱৰ মায়াই মোৰ মোহ ভৈল মন। আটাইতকৈ ডাঙৰ কথা বাবাই সমস্ত যে কলিযুগৰ লোকসকলে কৰি থকা ভুলবিলাক দেখুৱাই শুদ্ধ পথত আনিবৰ কাৰণে 12টা স্কন্ধৰ ভিতৰত এই বৰ্তমান অধ্যায়টোৱে প্ৰয়াস কৰিছে অন্যান্য অধ্যায়সমূহৰ দৰে। এতিয়া কি বুলি কৈছে? আটাইতকৈ ডাঙৰ কথা আত্ম নিন্দা বা আপুনি যদি নিজেই নিজক সমালোচনা কৰিব পাৰিছে সেইটোৰ সমান কিন্তু মহান গুণ নাই। এতিয়া আপুনি আমি কি কৰোঁ? আত্মপ্ৰশংসা ভাল পাওঁ। কোনোবাই যদি আমাৰ প্ৰশংসা কৰে, আমাক যদি আমি কৰা কৰ্মবিলাকৰ গুণগান গায় আমি ভাল পাওঁ। কিন্তু আমাক যদি কোনোবাই ভুলবিলাক দেখুৱাই নিন্দা কৰে আমি তেওঁক অপঘাত কৰিবলৈ কোনো কুণ্ঠাবোধ নকৰোঁ। কিন্তু আজি বসুদেৱে কি কৈছে? তেওঁ সেইখিনি অধিকাৰী নহয়, সেইখিনি মায়াত তেওঁ পতিত হৈ থকা নাই, তথাপিতো আমাক উনুকিয়াই দিবৰ কাৰণে তেওঁ কৈছে। আজি বসুদেৱে যিখিনি কথা উল্লেখ কৰিছে সেই তেনেকুৱা অৱস্থাত আপুনি আমিহে বন্দী। কেনেকৈ চাবচোন? দেৱৰ মায়াই মোহ ভৈল মোৰ মন। আপুনি আমি কৃষ্ণদেৱৰ মায়াত মহাচন্ন হৈ আমি বন্দী হৈ গ'লোঁ, যাৰ কাৰণে আমি কামনা কৰিব লাগিছিল ঈশ্বৰ সেৱা আৰু ভকতৰ সং। কিন্তু ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমাৰ কামনাৰ শেষ নাই। প্ৰভু তুমি মোক কেৱল দিয়ে থাকা, যিমান পাৰা সিমান দিয়া। আনকি আমি এনেকৈও কৈছোঁ প্ৰভু যিমান দিয়া সিমান তোমাক ভজিম। গতিকে আমি অতি সুন্দৰকৈ কৈছে কি বুলি কৈছে যে দেৱৰ মায়াত আপুনি আমি বন্দী হৈ আছোঁ। কেনেকৈ? আমাৰ ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে আমাৰ কামনাৰ শেষ নাই। ভগৱন্তই যদি 1 টকা দিছে প্ৰভু 1 টকাত আমি সন্তুষ্ট নহয় 10 টকা দিয়া। 10 টকা দিছে যদি 100 টকা খুজিছোঁ। কি বুলি কৈছোঁ? প্ৰভু ও 1 টকাই নাতে প্ৰভু 100 টকা দিয়া। 100 টকাৰ নাতে প্ৰভু 1000 টকা দিয়া। 1000 টকাই নাতে প্ৰভু লাখ কোটি দিয়া। আনক দুখী কৰি হ'লেও আমাক সুখী কৰা। এনেকৈ আমি ভগৱন্তৰ ওচৰত কামনা কৰিছোঁ। ভগৱন্তই ভাবিলে এইটো জীৱ মই কি পৃথিৱীলৈ কি পঠিয়ালোঁ?
এইটোৱে দেখোন মোৰ পৰা বিচাৰিয়ে থাকে তে বিচাৰি থাকে যেতিয়া ইয়াক দিয়ে থাকোঁ সেইকাৰণে ভগৱন্তে কৈছে বিচাৰিছ যদি ল তেওঁ আমাক দিয়ে আছে যেতিয়া আমি পাই গৈ পেলাই বেছিকৈ পাই গ'লোঁ লগে লগে কি কৰিলোঁ কৃষ্ণক পাহৰি থাকিলোঁ ধন টকা পইচা ঐশ্বৰ্য বিভূতি যেতিয়া হৈ যায় তেতিয়া আমি কি বুলি কওঁ মই হ'লে এই নামৰ সময়ত বা সন্ধিয়া ভাওনাৰ সময়তহে এপাক উপস্থিত থাকিম দেই ৰাইজ বেয়া নাপাব হজে ঘৰে যাবলৈ মোৰ সময় নাই এনেকৈ বুলি কৈ দিলোঁ বাকী যি পা পইচা লাগে চব মই দিম বুলি ক'লোঁ কিন্তু মই যাবলৈ মোৰ সময় নাই ভগৱন্তে কৈছে তই মই দিয়া বস্তুতে অহংকাৰ কৰি মোৰ ভকতৰ সংগলৈ নাযাওঁ সেই বস্তুবিলাকৰ পৰাই লগে লগে আপোনাক ভগৱন্তই দুটা নিদিবলগীয়া উপহাৰ দিব কি দিব বাৰু 1 নম্বৰটো দিব হাই ব্লাড প্ৰেছাৰ 2 নম্বৰটো দিব চুগাৰ যিকেইটা বস্তু খাবলৈ মন যায় সেইকেইটাকে খাব নোৱাৰিব আৰু ভগৱন্তই ভাবিব মই দিয়া বস্তুকেইটাক লৈ তই যেতিয়া অহংকাৰ কৰিলি এইটোৰ পৰা লাহে লাহে খহাব লাগিল আৰু সেইকাৰণে ভগৱন্তই কমাই কমাই গৈ থাকে এটা সময়ত একেবাৰে সৰ্বশ্ৰান্ত কৰি দিয়ে তেতিয়া আকৌ কি কৰোঁ যিজনক দাতা বুলি প্ৰাৰ্থনা কৰিছিলোঁ সেইজনক আকৌ বিধতা বুলি গৰিহণা দিওঁ কি বুলি কৰোঁ যিমান দিলা সিমান নিলা উদং কৰিলা তলি সেয়েহে তোমাক গালি পাৰোঁ কণা বিধতা বুলি দি থাকোঁতে তোমাক মই কৰিলোঁ প্ৰাৰ্থনা এতিয়া তুমি নিদিয়া হ'লা দিলোঁ গৰিহণা দি থাকিলে প্ৰাৰ্থনা নিদিলেই গৰিহণা এয়াই হৈছে মায়াৰ প্ৰতিফল সেইটোকে ভাগৱতে কৈছে যে দেৱতাৰ মায়াত বন্দী হৈ জীৱবিলাক যেতিয়া ঊৰ্ধ্বমুখী বিপৰীতে অধমুখী হয় তেতিয়া জীৱৰ অৱস্থা বোলে এনেকুৱা হয় কাৰণ আশাবিলাকৰ পৰিসৰ বাঢ়ি যায় পঢ়া শুনাক দিয়াৰ লগে লগে জ্ঞানী কৰি দিলে লগে লগে জ্ঞান পোৱাৰ পিছত কি কয় বোলে প্ৰভু চাকৰি দিয়া চাকৰি পোৱাৰ লগে লগে ধন দিলে ধন দিয়াৰ লগে লগে বিয়া পাতি ভাৰ্যা দিলে পুত্ৰ দিলে এনেকৈ আমাৰ আশাৰ পৰিসৰবিলাক বাঢ়ি বাঢ়ি গৈ থাকে কিন্তু যিজনে আমাক মুক্তি প্ৰদান কৰে সেই ঈশ্বৰক ভক্তি কৰিবলৈ আমি পাহৰি যাওঁ সেইকাৰণে কৈছে যেনমতে তৰুৱাবে সংসাৰৰ ক্লেশ হে প্ৰভু কেনেকৈ এই সংসাৰৰ দুখৰ পৰা পৰিত্ৰাণ পাওঁ মহামুনি দিও মোক সেই উপদেশ হে মুনিবৰ তুমি মোক আমাক সেই উপদেশ প্ৰদান কৰি কৃপা কৰা তুখিলা কৃষ্ণক তুমি যিমতে ভকতি তুমি কি ভক্তিৰ দ্বাৰা ভগৱন্তক সন্তুষ্ট কৰিলা আমাকো শিকায়ো তাক সমস্তে সম্প্ৰতি সাম্প্ৰতিক সময়ত আমাক সেই কথাখিনি কৈ কৃপা কৰা যেবে বসুদেৱে হেনো পুছিলা হৰিষি যেতিয়াই বসুদেৱে আনন্দিত মনেৰে সেই কথাখিনি সুধিলে হৰিস্মৰি আতিপ্ৰীতি ভৈলা মহাৰিষি ভগৱন্তক স্মৰণ কৰি নাৰদ পৰম প্ৰেম আৰু আনন্দত আনন্দিত হ'ল পুলকিত তনু মনে মিলিল আহ্লাদ মন পুলকিত হৈছে আনন্দত আহ্লাদিত হৈছে আৰু পাছে বসুদেৱক কৰিলা সাধুৰ বাট আৰু বসুদেৱক সাধু বুলি প্ৰশংসা কৰি নাৰদে কৈছে নাৰদ বদতি বসুদেৱ মহাশয় এইটো বৰ ডাঙৰ কথা আমি কোনোবাই নিমন্ত্ৰণ কৰাৰ লগে লগে যদি মাইকটো হাতত পৰাৰ লগে লগে ভাবি লওঁ ইয়াত বহি থকা ব্যক্তিসকল সকলোৱে একো নাজানে জ্ঞানী কেৱল মই কাৰণ জ্ঞানী হোৱাৰ কাৰণে মোক ব্যাখ্যাকাৰ হিচাপে মাতি আনিছে বুলি যদি ভাবি লওঁ ভাগৱতে কৈছে সেইজনৰ সমান অহংকাৰী নাই আমি হৈছোঁ একোজন এই ভাগৱত ৰূপী ভকতিৰ পথাৰত আপোনালোকৰ দৰে মহাভকতৰ পৰীক্ষকৰ ওচৰত পৰীক্ষা দিয়া একোজন ছাত্ৰ আপোনালোক পৰীক্ষক আৰু সেইকাৰণে কৈছে স্বয়ং দেৱৰ্ষি নাৰদে বসুদেৱক এটা উপাধি দিছে কি বুলি মহাশয় বুলি ধন্য ধন্য সাৰ বুদ্ধি কৰিলা নিশ্চয় তোমাৰ মনত অতি সাৰ বুদ্ধি সৎ বুদ্ধিৰ উদয় হ'ল পুছিলা পৰম ভাগৱত ধৰ্মযত তুমি শ্ৰেষ্ঠ ভাগৱত ধৰ্মৰ প্ৰশ্ন অৱতাৰণা কৰিলা যাহাক স্মৰণে হোৱে পবিত্ৰ জগত যিখিনি কথা শুনাটো দূৰৰে কথা আজি যদি কোনোবাই ইয়ালৈ আহিব পৰা নাই বিচনাত পৰি আছে ৰোগীয়া শুনি পেলাই যদি স্মৰণ কৰিছে সেইজনো পবিত্ৰ হৈ যায় শুনে বা ভনে বা স্মৰে নতুবা আদৰে যি শুনিছে
যি গাইছে অকল সেয়ে নহয়, যিসকলে ভকতক হাত ভৰি ধোৱাৰ পৰা ধৰি সিদ্ধ প্ৰসাদ প্ৰস্তুত কৰালৈকে লাগি আছে, ভগৱন্তই কৈছে মই কাকো 1 নম্বৰ কমাই নিদিওঁ, সকলোকে সমানেই দিম। গতিকে দেৱ বিশ্বদ্ৰোহীকো অৰ্থাৎ শত্ৰুজনকো যি ধৰ্মই পবিত্ৰ কৰে, এনেকুৱা ধৰ্মৰ কথা যে তোমাৰ শুনিবলৈ মন গ'ল, সঁচাকৈ তুমি ধন্যবাদৰ পাত্ৰ। শ্ৰৱণে কীৰ্তনে মাত্ৰ সিজৈ পুণ্যগণ। আমি যিমানেই শ্ৰৱণ কীৰ্তন কৰিম সিমানে আমাৰ ভক্তিৰ পুণ্য বৃদ্ধি হ'ব। কাৰণ ঈশ্বৰৰ নাম শুনাৰ লগে লগে আমাৰ দেহ আৰু মনৰ বেয়াবিলাক নাইকিয়া হৈ যাব। প্ৰথমে দহিবে পাতে কচয়, পাপ মানে বেয়া। যেতিয়া আন্ধাৰ নাথাকে তালৈ পোহৰ আহে, পাপবিলাক গুচি যোৱাৰ লগে লগে আমাৰ হৃদয়ত পুণ্য জমা হ'ব। গতিকে সুমৰাইলা মোক আজি হেন নাৰায়ণ। গতিকে ভগৱন্তই মোক আজি সেই কথা আকৌ এবাৰ তোমাৰ যোগেদি সোঁৱৰাই দিলে বুলি কৈছে। কিনো উপকাৰ কৰিলাহা মহাশয়, জানিলোঁ ভৈলে কমোৰ মহাভাগ্যোদয়। বাপাই সমস্ত ঈশ্বৰৰ কথা আলাপ কৰিবলৈ পোৱা মানে এটা উপকাৰী কৰ্ম, ভাগ্য নাথাকিলে নাপায়। আপোনালোকে নাভাবিব আজি দেওবাৰ, অফিচ বন্ধ, কাৰ্যালয় বন্ধ, দোকান বন্ধ কাৰণে আহি পেলাই ইয়াত বহি আছোঁ। ভাগ্য নাথাকিলে 6 মাহৰ আগত নিমন্ত্ৰণ কৰিলেও অফিচ স্কুল কাৰ্যালয় বন্ধ থাকিলেও আপুনি আহিব নোৱাৰিবও পাৰে। এনেকুৱা বেমেজালি আহি যাব, পিন্ধি থকা ধুতিও খুলি থ'ব লাগিব। আপুনি যেনিবা আহিবলৈ ওলাল, ঠিক মটৰচাইকেলখন ষ্টাৰ্ট কৰাৰ আগতে যেনিবা আপোনাৰ ফোনটো বাজি উঠিল, এনে আপুনি আকৌ 10 বাৰ বাজি থাকিলেও ৰিচিভ নকৰে। সেইদিনা এবাৰতে ৰিচিভ কৰিলে, সিফালৰ পৰা সুধিছে বোলে বাপ ক'ত আছে? বোলে ঘৰতে আছোঁ। কি কৰিছে? বোলে নামলৈ ওলাইছোঁ, ভাগৱতলৈ ওলাইছোঁ। বোলে নাযাব নেকি? বোলে কিয়? এই আপোনালোকৰ আঁতৰত থাকে যে আপোনালোকৰ পৰিয়ালৰ আমুক দদাইদেউ, এই অলপ আগতে সিফলীয়া হ'ল, লগে লগে পিন্ধি থোৱা ধুতিও খুলিব নালাগিবনে বাৰু? সেইটোকে কৈছে যে 6 মাহৰ আগৰ পৰা আলচি থাকিলেও আপুনি আহিব নোৱাৰে যদিহে ঈশ্বৰে কৃপা নকৰে আৰু মহাভাগ্যৰ উদয় নহয়। এতিয়া সেই কথাটোকে আমাক ক'লে। আজি ভাগ্যই সুপ্ৰসন্নতাই আমাক লগ দিয়াৰ কাৰণে আমি আপোনালোকৰ মাজত মিলিত হৈ ভগৱন্তৰ কথা চৰ্চা কৰিব পাৰিছোঁ। ইয়াৰ পিছত কি ক'ব আমি শুনিম। কৃষ্ণ। ও ৰাম নৱ সিদ্ধ সমে নিমি ৰাজাৰ সংবাদ, শ্ৰৱণ মাতকে মনে মিলিবে আহ্লাদ। হে ৰাম শুনা সেই কথা তুমি স্থিৰ কৰি মন, ভাগৱত ধৰ্মৰয়া শ্ৰয় নিৰূপণ। ও ৰাম স্বয়ং ভুৱসুত প্ৰিয়ৱত মহাশয়, আছে লয় অগ্নিধনামে তাহানত নয়। হে ৰাম অগ্নিধৰ পুত্ৰ ভৈলা নাভিনৰ পতি, নাভিৰত নয় ভৈলা ঋষভ সুমতি। ৰাম বহুদেৱে অংশে আহি ভৈলা অৱতাৰ কৰিলালু কত মুখ্য ধৰ্মৰ প্ৰচাৰ। হে ৰাম তান্ত হন্তে উপজিলা পুত্ৰ এক শত, শ্ৰেষ্ঠ ভৈল ভৰত পৰম ভাগৱত। ও রাম যার নামে খ্যাত ভৈলা ভারত বরিষ, দেখয় বিষয় সুখ বিস্তার সদৃশ। হে ৰাম তৰুণ কালতে মাধ অকমনে ধৰি, তপোবনে একমনে আৰাধিলা হৰি। রাম তিনি জন্মে পায়
তেহু ভগবন্ত গতি আর নব জন্ম ভৈলা নববর্ষপতি এরম একাধিক ৮০ জন ভৈল ত্রিজ প্রায়ী থাকিলালু কত কর্ম কাণ্ড প্রবর্তাই রাম ভৈলা মহা হিদ্র তত্র জ্ঞানী নবজন ঈশ্বর কৃষ্ণ মাত্র করে নিরূপণ এরম হবে দিগম বড়য়াত্ম বিন্দা বিশারদ তা সম্বাৰ নাম শুনা হয়া নিশবদ ও রাম করে হরি অন্তরিক্ষ চতুর্ধ পুবুধ অপর পিম্পলায়ন আবিহোত্র এরম দ্রুমিল শ্রম কর ভাজন এহি নব সিদ্ধ হৰি ভকত ৰাম বাৰু কৃষ্ণ এতিয়া ইয়ালৈকে আমাক কি কৈছে আমি আলোচনা কৰিম আমাক কৈছে অতি সুন্দৰকৈ যে যিটো কথা আমাক পুছিলা মহামতি তাৰ ইতিহাস এক শুনিও সম্প্ৰতি যে তুমি যি প্ৰশ্নৰ অৱতাৰণা কৰিলা তাৰ লগত জড়িত এক ইতিহাস আছে সেই সম্পৰ্কে কওঁ শুনা নৱসিদ্ধ সমে নিমি ৰাজাৰ সংবাদ ৯জন সিদ্ধৰ লগত নিমি ৰজাই যি বাৰ্তালাপ কৰিছিল শ্ৰৱণ মাত্ৰকে মনে মিলিবে আহ্লাদ শুনাৰ লগে লগে আমাৰ মন আনন্দত আহ্লাদিত হৈ পৰিব বুলি কৈছে কাৰ ভকতসকলৰ সেইকাৰণে আমি কেনেকৈ শুনিব লাগিব আকৌ ক'লে এই নিমি নৱসিদ্ধ সংবাদকে আদি কৰি ভাগৱতৰ প্ৰতিটো শব্দ আমি কেনেকৈ শুনিব লাগে আমাৰ মনটো আমি স্থিৰ কৰিব লাগিব অৰ্থাৎ অস্থিৰ মনটো স্থিৰ কৰিবলৈ হ'লে ভগৱন্তৰ ওচৰত আপুনি একো দিব নালাগে ভগৱন্তই কৈছে কল কুঁহিয়াৰ বুট মগু দিলে মই সন্তুষ্ট নহ'ব পাৰোঁ যদি মনটো নাই দিয়া এতিয়া আপুনি আমি নামৰ শেষত পাঠৰ শেষত প্ৰসাদ এমুঠি দিছোঁ এয়া গুৰুজনাই দিয়া সংস্কৃতি এইটো আমি দিব লাগিব কিন্তু ভগৱন্তলৈ অৰ্চন কৰা প্ৰসাদ মুঠি ভগৱন্তই নিজে কেতিয়াবা খোৱা দেখিছেনে ভকতেহে খায় কিন্তু ভগৱন্তই সেয়া গ্ৰহণ কৰে গতিকে এই বুট মগু কল কুঁহিয়াৰ এইসমূহে কেৱল প্ৰসাদ নহয় প্ৰকৃত প্ৰসাদ কাক কৈছে প্ৰ মানে প্ৰভু খা মানে সাক্ষাৎ দ মানে দৰ্শন প্ৰভুৰ সাক্ষাৎ দৰ্শন সেয়াই হৈছে প্ৰসাদ যিটো আজি আপুনি আমি পাইছোঁ কৃপালু গৃহস্থ বাপৰ যোগেদি এই জনতা জনাৰ্দনৰ পদধূলি শিৰত লোৱাৰ মাধ্যমেৰে গতিকে এয়াহে প্ৰকৃত প্ৰসাদ তো এই প্ৰসাদ পাবলৈ হ'লে ভগৱন্তক আমি এটা বস্তুৱে দিব লাগিব মনটো দিয়া মহাপুৰুষ গুৰুজনায়ো বৰগীতৰ যোগেদি আমাক কৈ গ'ল মন মেৰি
মসৰণেহি লাগু তই দেখো না অন্তক আগু মন মেৰিৰা মসৰণেহি লাগু হেৰ মন তই ৰামৰ চৰণত লাগ মনটোক জলে তলে নিনিবি কিয় তই দিনে দিনে মৃত্যুৰ কাষ চাপি গৈ আছ যিদিনাই পৰমায়ু শেষ হয় সেইদিনাই জীৱন নামৰ নাটকৰ যৱনিকা পৰিব কাৰণ ৰে মন আয়ু ক্ষণে ক্ষণে টুটে দেখ প্ৰাণকু নদিনে ফুটে ৰে মন কালয় জঙ্গৰে গিলা জান তিলে মৰণ মিলে মন মেৰিৰা মসৰণেহি লাগু হেৰ মন এটা কথা চা আয়ু ক্ষণে ক্ষণে টুটে আপুনি এটা কথা চাব এতিয়া 2:10 গৈছে নহয় 1 মিনিটৰ পিছত 2:11 হ'ব লগে লগে আমাৰ আয়ুসৰ যি যাত্ৰা সেই যাত্ৰাৰ এটা এটা ক্ষণ প্ৰতি ছেকেণ্ডত প্ৰতি মিনিটত গতি কৰি থাকিব গতিকে যিদিনাই গতি কৰা শেষ হ'ব কাল নামৰ অজগৰৰ খাদ্য হ'ব লাগিব যাক মৃত্যু বুলি কৈছে আৰু সেইকাৰণে আমাক সিদ্ধান্ত দিছে কি বুলি যে শুনা কেহি কথা তুমি স্থিৰ কৰি মন ভাগৱত ধৰ্মৰ আশ্ৰয় নিৰূপম ভাগৱত ধৰ্মৰ আশ্ৰয় কৰা আৰু ভগৱন্তৰ কথা শ্ৰৱণ কৰিবলৈ যত্ন কৰা স্বয়ম্ভুৱ সুতপ্ৰিয় ব্ৰত মহাশয় আছিলা অগ্নিধ্ব নামে তাহাৰত নয় স্বয়ম্ভু মনুৰ পুত্ৰ যাৰ নাম অগ্নিধ্বৰ পুত্ৰ হ'ল নাভি ৰজা নাভিৰ পুত্ৰই হৈছে ভগৱানৰ 24 অৱতাৰৰ অন্যতম অৱতাৰ ঋষভ বাসুদেৱ অংশে আকি ভৈলা অৱতাৰ ঈশ্বৰৰ অংশে তেওঁ অৱতৰিত হ'ল কৰিলা লোকত মুখ্য ধৰ্মৰ প্ৰচাৰ আৰু লোক সমাজত ভগৱন্তৰ অন্যতম অৱতাৰৰ দৰে তেওঁ ঋষভ অৱতাৰ ধাৰণ কৰি নিৰ্গুণ হৈও আমাৰ মাজত কিছুমান গুণলীলা প্ৰকাশ কৰি থৈ গ'ল যি আমি শুনিলে আৰু গালে তৰি যাব পাৰোঁ সেইকাৰণে আমাক কৈছে কি বুলি তান্তহন্তে উপজিলা পুত্ৰ একশত এই ঋষভে
ভক্তি ধৰ্ম, গাৰ্হস্থ্য ধৰ্ম, ৰাজ ধৰ্ম, বৈৰাগ্য সকলোখিনি কৰিছিলে। এই গাৰ্হস্থ্য ধৰ্ম মাধ্যমেৰে সংসাৰী হৈ তেওঁ 100জন পুত্ৰৰ জন্ম দিলে আৰু শ্ৰেষ্ঠজনৰ নাম হ'ল ভৰত, যাক মহাভাগৱত বুলি কৈছে। গতিকে ভাগৱতলৈ আহি নিমিনৱ সিদ্ধ সংবাদৰ দ্বাৰা ঋষভৰ কথা শুনি আজি যদি নতুনকৈ সংসাৰত সৃষ্টি কৰ্ম আগবঢ়াবলৈ আগবঢ়া লোকসকলে নিজকে শ্ৰী ভাগৱত কৰি লৈ যদি মহাভাগৱত গুণসম্পন্ন ঋষভ আৰু পৰীক্ষিতৰ দৰে সন্তান জন্ম দিব বিচাৰে, তেতিয়াহ'লে তাতকৈ সৌভাগ্যৰ কথা আৰু একো নাই। সেইকাৰণে কৈছে যে এই 100জন পুত্ৰৰ ভিতৰত ভৰত যে শ্ৰেষ্ঠ হ'ল, তেওঁ দেউতাকৰ পদ অনুকৰণ কৰি কম বয়সতে ভগৱন্তক একাত্ম কৰি 3 জন্মত গতি লাভ কৰিলে। গতিকে আপুনি আমি ভৰততকৈ ভাগ্যৱান। ভৰতে গতি পাবৰ কাৰণে 3টা জন্ম লাগিল, কিন্তু আপুনি আমি আজি এটা জন্মতে নিজৰ ঘৰতে থাকি নিজৰ গাঁৱতে থাকি ভাগৱতৰ যোগেদি ভগৱন্ত গতি প্ৰাপ্ত কৰিব পাৰোঁ। লাগিব মাত্ৰ চেষ্টা আৰু আগ্ৰহ। সেইকাৰণে এতিয়া কৈছে যে একাধিক 80জন ভৈল দ্বিজ পাই থাকিলা লোকত কৰ্ম কাণ্ড প্ৰৱৰ্তাই। বাকী ঋষভৰ 1ৰ পৰা 80লৈকে যিসকল আছিল, তেওঁলোকে যুগ বিপক্ষ যিবোৰ অনীতি আছে তাকে নীতি বুলি ঈশ্বৰ বিমুখী কৰ্মকাণ্ড প্ৰৱৰ্তন কৰি থাকিল। আৰু বাকী 9জন ভগৱন্তৰ পৰম ভকত, কবি হবি অন্তৰিক্ষ চতুৰ্থ প্ৰবুদ্ধ, অপৰ পিপলায়ন অবিহুত শুদ্ধ, দ্ৰুমিল সমসকৰ ভাজন নৱম। এই 9জন সিদ্ধ মানে হ'ল ভগৱন্তৰ 9 প্ৰকাৰৰ ভক্তিযুক্ত গুণক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে এটা ৰূপক আকাৰে আমাক দেখুৱাবলৈ যত্ন কৰিছে। যি 9জন কি বুলি কৈছে? দিগম্বৰ, অৰ্থাৎ 9 প্ৰকাৰৰ ভক্তিৰ দ্বাৰা শ্ৰৱণ কীৰ্তনৰ যোগেদি ঈশ্বৰৰ চৰণ জয় কৰিবলৈ হ'লে আমাৰ ভাৱনাবিলাক আত্মাকাৰ হ'ব লাগিব, আমি দিগম্বৰ হ'ব লাগিব বুলি আমাক সিদ্ধান্ত দিছে। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি